মৰমৰ ছাত্ৰ ছাত্ৰীসকল কালি 28 ফেব্ৰুৱাৰী আৰু তোমালোকে এডমিটত পাইছা যে ৰিজাল্ট 28 ফেব্ৰুৱাৰীৰ ভিতৰত দিয়াৰ কথা গতিকে এতিয়া দিব পাৰে বুলি কৈছে দেই গতিকে তোমালোকৰ ৰিজাল্ট কাইলৈ দিবনে বা দিলে কেনেকৈ চাবা কোনটো ৱেবছাইটত চাবা বা ৰিজাল্ট কেনেকৈ পাবা আৰু কিমান সময়ত দিয়াৰ সম্ভাৱনা আছে হেনেকুৱা তোমালোকৰ ডাঙৰ প্ৰশ্ন আৰু বহুতে মোক কল কৰি আছে বা এছএমএছ কৰি আছে যিসকল আমাৰ অনলাইন ক্লাছ কৰিছিল তেওঁলোকে কৈ আছে গতিকে ইউটিউবতো বহুতে কমেন্ট কৰি আছে সেই কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিলো যে কাইলৰ ৰিজাল্ট কেতিয়া দিব কি দিব বা দিবনে নিদিয়ে ছাত্ৰসকল আমি যদি আগৰ বছৰৰ পৰা চাও তেতিয়া হলে যোৱা বছৰ ৰিজাল্ট ফেব্ৰুৱাৰী 15 তাৰিখৰ আগত দিয়াৰ সম্ভাৱনা আছিল বুলি কোৱা আছিল কিন্তু ৰিজাল্ট গৈ মে মাহত পাইছিল তাৰ আগৰ বছৰ তেনেকুৱাকে মে মাহতে ৰিজাল্ট দিছিল তেনেকুৱাকে যদিও নটিচ দি থাকে কিন্তু ৰিজাল্ট মে মাহতে দিয়ে গতিকে এইবাৰো কোনো ধৰণৰ মই নটিচ তোমালোকে যেবাৰ চাইছে তাতকৈ মই বেছি নটিফিকেশন আহিছে নেকি মই চাইছো বা মই বেছি চাইছো কিবা নটিফিকেশন আহিছে নেকি যেটো আমাৰ NMS ৰ পৰা কিবা নটিফিকেশন দিছে নেকি কিন্তু এতিয়ালৈকে কোনো নটিফিকেশন অহা নাই কাৰণ ৰিজাল্ট দিয়া বিদ্যাৰ্থী এপত আৰু বিদ্যাৰ্থী পৰ্টেলত কিন্তু বিদ্যাৰ্থী পৰ্টেলত কোনো ধৰণৰ এতিয়ালৈকে নটিফিকেশন অহা নাই নিশ্চয় কালি আহিব পাৰে কেতিয়া ৰিজাল্ট দিব কালি যেটো ৰিজাল্ট দিয়াৰ সম্ভাৱনা একেবাৰে নাই বা দিলেও মই জনাই দিম গতিকে যদিও নিদিয়ে তথাপিও এটা নটিফিকেশন আহিব তোমালোকক বা কিবা যদি আহে মই কাইলৈ তোমালোকক জনাই দিব পাৰিম গতিকে তোমালোকে চিন্তা কৰিব নালাগে মই তোমালোকক যেনেকৈ নহক ৰিজাল্ট অহাৰ লগে লগে তোমালোকক মই ইউটিউবত ভিডিওৰ জৰিয়তে আৰু যিসকল গ্ৰুপত আছে তোমালোকটো মই ডাইৰেক্ট PDF সেন্ড কৰি দিম যিসকল অনলাইন ক্লাছত আছিলা গতিকে ছাত্ৰসকল ৰিজাল্টৰ কাৰণে চিন্তা কৰিব নালাগে ৰিজাল্ট আহিলে মই জনাই দিম গতিকে এইখিনি আছিল বহুতে কৈ থকাৰ কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিলো আৰু ৰিজাল্ট কাইলৈ দিয়াৰ কালি নিদিলেও কিন্তু মেট দিব পাৰে কালি দিয়াৰ কিছু একেবাৰে সম্ভাৱনা নাই বুলি মই ক'ব বিচাৰো যদি কিবা নটিফিকেশন তথাপিও জনাই দিম এনে মেট ৰিজাল্ট দিয়াটো ফাইনাল ঠিক আছে মেট ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে মই আগতেও কৈছো যেতিয়া পৰীক্ষা দিয়া হিছিলা তেতিয়া মই কৈছিলো ৰিজাল্ট মে মাহত দিব আৰু তেনেকুৱাকে মে মাহতে দিয়াৰ সম্ভাৱনা আছে আজিয়ে নহক আৰু আমাৰ অনলাইন টিউচন ষ্টাৰ্ট হৈছে তোমালোক যিসকলে জানা তোমালোকে গমে পাইছা যে আমি লাইভ ক্লাছৰ জৰিয়তে আটাইখিনি পঢ়াব চেষ্টা কৰো আৰু যিসকলে নাজানা তোমালোকে সোনকালে জয়েন হবা ঠিক আছে এডমিশন লৈ লবা মাত্ৰ 99 টকা মাহিলি আৰু তোমালোকে একেবাৰে বছৰীয়া পৰীক্ষাৰ কাৰণে পঢ়িব বিচাৰে 999 টা 4টা বিষয় ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ যিসকল ছাত্ৰতে ইচ্ছুক হয় WhatsApp নম্বৰতে SMS কৰি দিবা ঠিক আছে বাই